নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। চ' আপোনালোকে দেখিব পাইছে এডিআৰ 2026 26,500টা পদৰ CM ছাৰে ঘোষণা কৰি দিলে। কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কি কথা, সকলোখিনি কথা CM ছাৰে ঘোষণা কৰিছে। কি ঘোষণা কৰিছে CM ছাৰৰ বাইটটো শুনাই দিম, লগতে সম্পূৰ্ণ কথা ডিছকাছ কৰাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত পাই থাকিব। আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে ভিডিঅ' আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ শিপনৰ ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব। তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। চ' কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব তাৰ কাৰণে মই আপোনাক জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' কোৰ্চটোত আপোনালোকৰ সুবিধা কৰি বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়া আহিলোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ হয় 2026 এণ্ড 2027 কাৰণে। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ যিমানখিনি ধৰি লওক সেই কুৱেশ্যন এনচাৰ যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট লাভ কৰিব সেইটো জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, লগতে ৱৰ্ল্ড ৰিলেটেড লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ধৰি লওক মেথমেটিক্স লাভ কৰিব পাৰিব, ৰিজনিং লাভ কৰিব পাৰিব, তাৰপৰা ইংলিছ গ্ৰামাৰ লাভ কৰিব, সকলোখিনি লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু 2026-27 চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, একেবাৰে নিউ কোৰ্চ হয়। আপোনালোকে কোৰ্চটো ভালদৰে পঢ়িব পাৰে আৰু এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰা হৈছে। আৰু এই কোৰ্চটো অকল অনলি এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। ফৰ এক্সাম্পল এডিআৰই হওক, 3.0 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত DSS হওক, DME হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, এনেকৈ আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। আৰু এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু অলৰেডি এই কোৰ্চটোৰ ক্ষেত্ৰত বহুতে ভাল ৰিভিউ দিছে, মানে নাই ধৰি লওক 100% ৰিভিউ ভালেই আহিছে। আমাৰ চেনেলত সেই ৰিভিউখিনি আপোনালোকে চাব পাৰে, কাৰণ কোৰ্চটো পঢ়ি বহুতে উপকৃত হৈছে বা কোৰ্চটোত বহুতে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিছে। চ' এতিয়া মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছিলোঁ যে এডিআৰ 3.0 ক্ষেত্ৰত CM ছাৰৰ এটা গুৰুত্বপূৰ্ণ কথা কৈছে এপ্লাই ডেটৰ সম্পৰ্কে, যে ইয়াৰ মেইন যিটো পইণ্ট আছে যে এডিআৰ 3.0 এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তাৰ ওপৰত CM ছাৰে বাইট ঘোষণা কৰিছে বুলি কৈছোঁ। মই CM ছাৰে যিটো বাইট সেইটো পোনপ্ৰথমে শুনাই আপোনালোকক দিছিলোঁ যে CM ছাৰে কি ঘোষণা কৰিছে। চ' এডিআৰ 3.0 ক্ষেত্ৰত মেইন যিটো কুৱেশ্যন হৈছে যে এডিআৰ 3.0 এপ্লাইসমূহ কেতিয়া হ'ব, তাৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব যাতে যে মই কওঁ যে আপোনালোকে নিশ্চয় গম পায় এডিআৰ 3.0 যেতিয়া এপ্লাই ডেটৰ সম্পৰ্কে CM ছাৰক মানে ইণ্টাৰভিউত সুধিছিলে, তেতিয়া তেওঁ আছাম পুলিচ বা ফেচবুক লাইভ এটাত কৈছিলে যে আছাম পুলিচ আপোনালোকৰ এডিআৰ 3.0 সকলোখিনি ধৰি লওক নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত এই 3 মাহৰ ভিতৰত নতুনকৈ ৰিলিজ দিম বুলি কৈছিল। সেই হিচাপত আছাম পুলিচৰ ABUB ভেকেঞ্চিখিনি ৰিলিজ দিলে, কিন্তু আপোনালোকৰ যিখিনি এডিআৰ 3.0 সেইখিনি ভেকেঞ্চি ৰিলিজ নকৰিলে। চ' এডিআৰ 3.0 ভেকেঞ্চি যিহেতু ৰিলিজ নকৰিলে, চ' এই ভেকেঞ্চিখিনি আপোনালোকক কিয় ৰিলিজ নকৰিলে, তাৰ যিটো মেইন ৰিজন হয় আছাম পুলিচৰ এপইণ্টমেণ্টসমূহ অক্টোবৰ মাহত দি দিয়া হ'ল। সেই হিচাপত আপোনালোকৰ ধৰি লওক যিখিনি এডিআৰ আছিল তাৰ এডিআৰ 2.0 সেই এপইণ্টমেণ্টখিনি অক্টোবৰ মাহত দিয়া কথা আছিল, কিন্তু সেই এপইণ্টমেণ্টখিনি অক্টোবৰ মাহত দিয়া নহ'লগৈ। চ' সেই হিচাপত ইয়াৰ এপইণ্টমেণ্টসমূহ দিলেগৈ জানুৱাৰী মাহত। চ' অলৰেডি সেই হিচাপত লেট হৈ গ'ল আৰু বৰ্তমান ইলেকশ্যনো পাই গ'লহি। চ' সেই হিচাপত এই যিখিনি এডিআৰ 3.0 তাৰ নটিফিকেশ্যন অহা নাই। সেই হিচাপত যে ক'ব যাওঁ, এতিয়া আপোনালোকৰ ধৰি লওক মাৰ্চ মাহৰ শেষ সপ্তাহ নহ'লে এপ্ৰিল মে এই 2 মাহৰ ভিতৰত 90% চান্স আছে, আৰু মে মাহত অহা আপোনালোকে এডিআৰ 3.0 ভেকেঞ্চিসমূহ 100% চান্স আছে। চ' আপোনালোকৰ হাতত মে মাহৰ ভিতৰত আপোনালোকে এডিআৰ 3.0 এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব। চ' আপোনালোকৰ সময় বেছি নাই। ধৰি লওক আপোনালোকৰ যদি মে মাহত নটিফিকেশ্যন আহি যায়, এপ্ৰিল মে মাহত, মাৰ্চ এপ্ৰিল মে 3 মাহৰ যে আপোনালোকে যদি নটিফিকেশ্যন দেখে, চ' সেই হিচাপত আপোনালোকৰ বাকী সময় থাকিব মাত্ৰ
3 মাহ ধৰি লওক 3 মাহৰ ভিতৰত আপোনালোকে ধৰি লওক আগষ্ট ছেপ্টেম্বৰ মাহত এই ADAT পুনৰ এক্সামসমূহ দেখিবলৈ পাব চ' তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো আপোনালোকে যে এক্সামসমূহলৈ পঢ়িম বুলি ভাবি থাকে বা নটিফিকেশ্যন আহিলে পঢ়িম বুলি ভাবে তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰিব কাৰণ নটিফিকেশ্যন আহিলে সকলোৱে পঢ়িব কিন্তু নটিফিকেশ্যন অহাৰ আগত যিসকলে পঢ়িব তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে সেই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব কিয়নো এই কোৰ্চটো যে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব চ' সোনকালেকৈ কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব চ' কোৰ্চটো কেনেকৈ বাই কৰিব কোৰ্চটো বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে 91812672